নমস্কাৰ আসাম টিকটকৰ দৰ্শকসকলক মই কিনে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 17 ডিচেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টিকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে মাটিৰ ম্যাদী পথ থকাৰ পিছতো উচ্ছেদ চলোৱাক লৈ উত্তেজনা ম্যাদী পথ থকা ভূমিত উচ্ছেদক লৈ তীব্ৰ উত্তেজনা চাৰিটাকৈ পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলালে ৰেল বিভাগে চৰকাৰী ভূমি বুলি ম্যাদী পথা ভূমিত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি আৰু আমগুৰিৰ হালুৱা টিঙত সৃষ্টি হৈছে এই পৰিস্থিতিৰ ম্যাদী পথ থকা আলফাজ হুছেইন ৰহিমা বেগমৰ ঘৰ উচ্ছেদ আৰু উচ্ছেদ কৰিলে উজমিলা আলী নাথনিয়া চাহানীৰ বাসগৃহ মাটিৰ ম্যাদী পথা থকাৰ পিছতো ভাঙিলে পৰিয়াল কেইটাৰ ঘৰ বিভাগীয় এটা পথ নিৰ্মাণৰ নামত উচ্ছেদ চলালে ৰেল বিভাগে ৰাজচক্ৰ বিষয়াই নিশ্চিত কৰিলে উচ্ছেদিত ভূমিখিনি ম্যাদী পথা বুলি আৰু মৈমতালুৰে উচ্ছেদ চলাই ৰুখত পৰিলে বাৰ ৰেল বিভাগৰ অভিযন্তা ক্ষুব্ধ ৰাইজে আবদ্ধ কৰিলে ৰেলৱেৰ অভিযন্তা মনীষ কুমাৰক डिस्कशन घर क्यों थोड़ा सा आप मंडल को वोट होने से पहले डिस्कस क्यों नहीं किया ऐसा नहीं होगा कैसे हम नहीं देखेगा ये इधर में नहीं मानेगा आप वोट मानेगा उसके बाद वो आदमी लोगों को दम देगा ये कैसा होगा आदमी को दम देगा क्या होगा तुम बोला है ऐसा नहीं होता है तुम बोला कोई नहीं फोटो भेजो हम भेज সম্ভলত মন্দিৰ উদ্ধাৰৰ পিছতে যোগীৰ বিস্ফোৰণ সম্ভলৰ মুছলমান বহুল এলেকাত উদ্ধাৰ হৈছিল হনুমানৰ মূৰ্তি শিৱলিংগ 1978 চনত বন্ধ কৰি দিয়া হৈছিল মন্দিৰটো এই স্থানত হিন্দু লোকে বাস কৰিছিল বুলি দাবী উত্তৰ প্ৰদেশ আৰক্ষীৰ মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰৰ পিছতে সদনত গৰজিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মনত ৰাখিব লাগে ভাৰতত থকা সকলোৰে পূৰ্বপুৰুষ হিন্দু বাবৰ নামতো উল্লেখ আছে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণৰ কথা সম্ভলতে আবিৰ্ভাৱ ভগৱান বিষ্ণুৰ 10টো অৱতাৰ জুম্মাৰ নামাজৰ পিছতে সম্ভলত লৈছিল ভয়াৱহ ৰূপ আৰু এই হিংসাত জড়িত কোনেও ৰেহাই নাপাব জয় শ্ৰীৰাম কেতিয়াও সাম্প্ৰদায়িক শ্লোগান হ'ব নোৱাৰে হিন্দুসকলে শেষ যাত্ৰাটো লয় ৰামৰ নাম ইয়াৰ পূৰ্বে সম্ভলত 209 জন হিন্দু লোকৰ লগত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড সেই নিৰীহসকলৰ বাবে কিন্তু কোনেও মাত নামাতিলে মুছলমানসকলে আয়োজন কৰা ধৰ্মীয় শোভাযাত্ৰা মন্দিৰৰ সন্মুখেৰে নিৰাপদে যাব পাৰে কিন্তু হিন্দুৰ ধৰ্মীয় শোভাযাত্ৰাত কিয় একাংশই সৃষ্টি কৰে সংঘাতৰ ভাৰতৰ ভূমিত থকা যিকোনো বস্তুতে গেৰুৱা পতাকা লগোৱাৰ অধিকাৰ আছে ৰাজ্যত ক'ত কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন কেতিয়া প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা সভাপতি আৰু সদস্য পদৰ বাবে থাকিব কি নিয়ম খচৰা তালিকা প্ৰকাশৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা 28 ডিচেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্ণাংগ ভোটাৰ তালিকা জানুৱাৰীৰ প্ৰথমটো সপ্তাহৰ ভিতৰত জাৰি হ'ব পাৰে নিৰ্বাচনৰ অধিসূচনা দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান চৰকাৰৰ প্ৰথম পৰ্যায়ত উজনি অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান দ্বিতীয় পৰ্যায়ত নামনি অসমত নিৰ্বাচন হোৱাটো বিচাৰে চৰকাৰে আৰু শংকৰ সংঘ আৰু অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে এই আহ্বান চৰকাৰৰ মন্তব্য পঞ্চায়ত গ্ৰাম উন্নয়ন দপ্তৰ মন্ত্ৰী ৰঞ্জিত দাসৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কৰিছিল মন্তব্য পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত নাথাকিব দলীয় প্ৰতীক 70% দলীয় প্ৰতীকত নহব 30% দলীয় প্ৰতীকত হ'ব জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত থাকিব দলীয় প্ৰতীক খচৰা তালিকা প্ৰকাশৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ বিশদ ঘোষণা জ্বৰ উঠিলে আপুনিও খায় নেকি পেৰাচিটামল সাৱধান পেৰাচিটামলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য বৃদ্ধি হ'ব পাৰে হৃদৰোগ কিডনীজনিত সমস্যা 65 বছৰ আৰু উৰ্ধৰ লোকৰ মাজত দেখা দিব পাৰে ভিন্ন সমস্যা ইউকেৰ নটিংহাম বিশ্ববিদ্যালয়ৰ গৱেষণাত প্ৰকাশ পাইছে এই তথ্য আৰু এই ঔষধ সেৱনে বিকৰ ৰোগ হিতক্ৰিয়া বন্ধ আৰু হাইপাৰটেনচনৰ আশংকা বৃদ্ধি কৰে প্ৰায় 1,81,000 লোকৰ মাজত চলোৱা হৈছিল পৰীক্ষা গৱেষণাৰ বাবে পেৰাচিটামল সেৱন নকৰা লোকৰো পৰীক্ষা কৰা হৈছিল স্বাস্থ্য আৰম্ভ হ'ল ৰাজ্যৰ বিশদ আঁচনিৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া মহিলাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন আৰম্ভ হ'ল ৰাজ্যৰ বিশদ আঁচনিৰ আবেদন প্ৰক্ৰিয়া অৰুণোদয় আঁচনিৰ ধনৰ বাবে চৰকাৰে বান্ধি দিয়া দিন আৰম্ভ 24 ঘণ্টা পূৰ্বে আৰম্ভ হৈছে পঞ্জীয়ন এই সময়ছোৱাৰ ভিতৰত পঞ্জীয়ন নকৰিলে হেৰুৱাব আপুনি 1250 টকা নামকৰ্তন হ'ব অৰুণোদয় হিতাধিকাৰীৰ তালিকাৰ পৰা 15 পৰা 28 ডিচেম্বৰলৈ শেষ সময় নতুন পঞ্জীয়নৰ বাবে পূৰ্বে ধন লাভ কৰা অৰুণোদয় হিতাধিকাৰীয়ে নথিপত্ৰ জমা দি পঞ্জীয়ন কৰাটো বাধ্যতামূলক গাঁও সভাত উপস্থিত থাকি হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন গাঁও সভাত উপস্থিত নাথাকিলেও কৰ্তন হ'ব অৰুণোদয় ধন আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক আবেদনৰ লগত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে দিব লাগিব বছৰেকীয়া আয়ৰ শুদ্ধ তথ্য আবেদন পত্ৰৰ লগত জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা 13 বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব হিতাধিকাৰীক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বেংক একাউণ্ট আয়ৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ বেংকৰ সৈতে লিংক থকা মোবাইল নম্বৰ শুদ্ধ ব্লক গ্ৰাম্য পঞ্চায়ত গাঁৱৰ নাম দিব লাগিব আবেদনত বিশেষকৈ বিধৱা মহিলা বিশেষভাৱে সক্ষম মহিলা 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীয়েও কৰিব লাগিব পঞ্জীয়ন অতি শীঘ্ৰে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন ৰাষ্ট্ৰপতি বাইদেউক লৈ এবাৰ 5টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন 30 লাখ মহিলাই পাব 10,000 টকা প্ৰথম পৰ্যায়ত 10,000 টকা আৰু দ্বিতীয় পৰ্যায়ত 15,000 টকা দিব হিমন্ত চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ হৈছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম দুটা পৰ্যায়ত কৰা হৈছে ভেৰিফিকেশ্যনৰ অন্তত বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউ হিমন্ত চৰকাৰৰ সপোন অসমৰ প্ৰত্যেকগৰাকী মহিলা লাখপতি হ'ব লাগে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে লাখ লাখ মহিলা হ'ব লাখপতি বাইদেউ সংবাদ মেল পাতি এই ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঐক্যবদ্ধ হওক বিৰোধী পুৰণি ফুলৰ পৰা শিক্ষা লওক কংগ্ৰেছে মন্তব্য ৰাইজৰ দলৰ কালিৰ পৰা বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম আৰু বাতৰি কাকতত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনত 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি বাকী থকা 26খন আসন অন্য বিৰোধী দলসমূহলৈ এৰি দিব বুলি প্ৰচাৰ হৈ থকা এটা বাতৰি ৰাইজৰ দলৰ দৃষ্টিগোচৰ হৈছে আৰু এনে প্ৰেক্ষাপটত এটা আঞ্চলিক দল হিচাপে 2026ত বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাইজৰ দল শংকিত হৈ পৰিছে ৰিজাৰ্ভ বেংকে নিষিদ্ধ কৰিছে নেকি 5 টকীয়া মুদ্ৰা জানক সত্য কিয়াৰ দেশত বৰ্তমানলৈ কেইবাবাৰো নতুন বছৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ
RBI লৈছে এটা ডাঙৰ সিদ্ধান্ত দেশত প্ৰচলিত নতুন মুদ্ৰা আৰু নোট ছপা কৰাৰ অধিকাৰ RBI আছে যেতিয়া RBI কেন্দ্ৰীয় চৰকাৰৰ আগত নোট আৰু মুদ্ৰা ছপা কৰাৰ প্ৰস্তাৱ দিয়ে তেতিয়া এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত সম্পূৰ্ণ হয় ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে RBI জ্যেষ্ঠ বিষয়া আৰু অৰ্থনীতিবিদৰ সহায়ত সিদ্ধান্ত গ্ৰহণ কৰে আৰু মুদ্ৰা আৰু নোট ছপা কৰাৰ অধিকাৰ RBI দিয়া হয় যেতিয়া যিকোনো নোট বা মুদ্ৰা বন্ধ কৰিবলগীয়া হয় তেতিয়াও একে ধৰণৰ পদ্ধতি অনুসৰণ কৰা হয় মছজিদত জয় শ্ৰীৰাম ধ্বনি দিয়াটো কেনেকৈ অপৰাধ হ'ব পাৰে উচ্চতম ন্যায়ালয়ৰ এই প্ৰশ্ন 2024 চনৰ 13 ছেপ্টেম্বৰত মছজিদৰ ভিতৰত জয় শ্ৰীৰাম ধ্বনি দিয়াৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ প্ৰত্যাখ্যান কৰিছে উচ্চতম ন্যায়ালয় এই গোচৰ প্ৰত্যাখ্যান কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আদেশক প্ৰত্যাহ্বান জনাই কৰা আবেদন পৰীক্ষা কৰিবলৈ সন্মত হয় তদুপৰি উচ্চতম ন্যায়ালয়ে সোমবাৰে জানিব পাৰে যে মছজিদৰ ভিতৰত জয় শ্ৰীৰাম ধ্বনি দিয়াটো কেনেকৈ অপৰাধ হ'ব পাৰে লক্ষ্য নিৰ্বাচন আৰম্ভ হৈছে অৰুণোদয় হিতাধিকাৰীৰ ৰাজনীতি পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে হিতাধিকাৰীৰ ৰাজনীতি ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন লগতে 2024 বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সেয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভিন্ন আঁচনিৰে চমক দিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ লৈ গ'ল পেলেষ্টাইনৰ বেগ কঠোৰ সমালোচনা বিজেপিৰ ইজৰাইল হামাছৰ সংঘাতত কোন সঠিক আৰু কোন ভুল সেই সম্পৰ্কে সৰ্বত্ৰ চৰ্চা চলিছে বহুতে পেলেষ্টাইনীসকলৰ ওপৰত কৰা এই আক্ৰমণক গৰিহণা দিছে এই বিষয়টো এইবাৰ ভাৰতৰ সংসদক চুই গ'ল কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ লৈ গ'ল পেলেষ্টাইন লিখা বেগ এটা সেইটোৱে হুলস্থুলৰ সৃষ্টি কৰিলে সংসদত ৰেচন কাৰ্ডৰে এইবাৰ পাব আপুনি দাইল চেনি বাঢ়িব মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশা কৰ্মী অংগনবাদী কৰ্মীৰ দৰমহা মন্তব্য মুখ্যমন্ত্ৰীৰ কম দামত দাইল কম দামত চেনি ৰেচন কাৰ্ডৰ গৰাকীয়ে পাব এতিয়া এই সুবিধা দেওবাৰে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘোষণা বজাৰৰ মূল্যৰ তুলনাত 25 টকাতকৈ কম মূল্যত ৰেচন কাৰ্ডৰ জৰিয়তে দাইল আৰু বজাৰ মূল্যতকৈ 15 পৰা 20 টকা কম মূল্যত ৰেচন কাৰ্ডৰ গৰাকীয়ে পাব চেনি আমি এই ব্যৱস্থা কৰাৰ বাবে চিন্তা চৰ্চা কৰিছো